হাই হেল্ল' জয় শ্ৰীৰাম দোস্ত গাইজ মই 10 দিনৰ পিছত আকৌ ৰিটাৰ্ণ আহিছোঁ নিজৰ কাম কৰিবৰ কাৰণে তো আহক বিৰিয়ানী ষ্টাৰ্ট কৰোঁ গাইজ আপোনালোকৰ যদি মোৰ ভিডিঅ' চাই ভাল লাগে তো লাইক এটা কৰিব এয়া চাওক চিনাই পানী ঢালি দিছে এয়া গৰম গৰম পানী আৰু চিকেনো লগতে আছে এইটো হান্দিটো হয় ন এই হান্দিটোৱে মোৰ গাত সিদিনাখন পৰিছিলে সেইকাৰণে মই 10 দিন ছুটি লৈছিলোঁ কি ক'ব কপালত ভাগ্য বেয়া থাকিলে যিকোনো হৈ যাব সেইকাৰণে চাই চিন্তি কাম কৰিব লাগে একচুৱেলি সেইদিনাখন মই চোৱা নাছিলোঁ চেক কৰা নাছিলোঁ তো সেইকাৰণে প্ৰব্লেমটো হৈ গ'ল তো আমি এনেকৈ বিৰিয়ানীটোত এনেকৈ বিভিন্ন ধৰণৰ মছলা মিক্স কৰিব লাগে এইটো হ'ল হায়দৰাবাদী দম বিৰিয়ানী তো আপোনালোককো যদি খাব লাগে আপোনালোকৰ কাৰণে বনাব লাগে মোক কণ্টেক্ট কৰিব তো ইয়াতে মিক্স আপ কৰিম আমি এইটো ভাজা পিঁয়াজ হয় তো গাইজ মজা লাগিব আৰু চিকেন লেগ পিস আমি এনেকৈ কৰি পিঁয়াজ চিয়াজ এইখিনি গোটেইখিনি কাটি কৰি ল'লোঁ আৰু ইয়াতো মছলাখিনি ৰেডি হোৱাৰ পিছত এইটো গৰম পানী দিব লাগে তো ফাৰ্ষ্ট লেয়াৰ মাৰি দিলোঁ ৰাইচৰ ফাৰ্ষ্ট লেয়াৰ ছেকেণ্ড লেয়াৰ থাৰ্ড লেয়াৰ এনেকৈ মাৰোঁতে ফাইনেলি আমাৰ একদম বিৰিয়ানী ৰেডি হৈ গৈছে তো ওপৰত আমি ইয়াক ঘিউ মাৰি দিছোঁ ঘিউ মৰাৰ পিছত কেশৰ কালাৰ আহিব কেশৰ কালাৰ মাৰি দিছোঁ কেশৰ কালাৰ মৰাৰ পিছতে আমাৰ দমৰ কাৰণে হান্দি ৰেডি হৈ গ'ল তো এই বাচ্ছাকেইটাই হান্দিটো উঠাবলৈ আহিছে তো বাচ্ছাকেইটাই লৈ যাব এতিয়া হান্দিটো কিন্তু মোৰ ভৰিটোৰ কাৰণে মই উঠাব পৰা নাই গাইজ বিৰিয়ানী ৰেডি আছে খাবলৈ যদি মন যায় আপোনালোকে মোক কণ্টেক্ট কৰক আৰু আহি যাওক অ'কে বাই